নমস্কাৰ। আজি আৰু এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ সকলো ভালেই আছে। আমি সকলো মানুহেই আমাৰ অতীতটো আৰু ভৱিষ্যতক লৈ জীয়াই থাকোঁ। আমাৰ কিছুমানে কি কৰে, অতীতত হৈ যোৱা কথাবিলাকক লৈ বেছিকৈ চিন্তা কৰি থাকে। আৰু আমি কিছুমানে সকলোৱেই আমাৰ ভৱিষ্যতটোক লৈ আমি কিছুমান পৰিকল্পনা কৰোঁ আৰু সেইখিনি পোৱাৰ অপেক্ষাত আমি ৰৈ থাকোঁ। ধৰি লওক, আমাৰ এটা ভাল চাকৰি হ'ব এদিন, আমাৰ বহুত পইচা পাতি হ'ব, আমাৰ ধন টকা পইচা হ'ব, ভাল ব্যৱসায় এটা হ'ব মোৰ, সেই তেনেকুৱা কিছুমান অপেক্ষাত ৰৈ থাকোঁ যেন সেইবিলাক পালেহে আমি সুখী হ'ম, আমি তেতিয়াহে সুখী হ'ম। কিন্তু চাবচোন, এনেকৈ ৰৈ থাকি আপোনাৰ গোটেই জীৱনটোৱেই গুচি যাব, কিন্তু আপুনি সুখী হ'ব কেতিয়াও নোৱাৰে। কাৰণ কিয় নোৱাৰোঁ, আমি আমাৰ সেই বৰ্তমানটোক লৈ আমি কেতিয়াও সুখী নহয়। আমি সকলো আমাৰ বৰ্তমানটোত যি আছে সেইখিনি আমাক নালাগে। আমাক কি হয়, আমাৰ যোনটো নাই আমাক সদায় সেইটোহে লাগে। সেইকাৰণে আমি সুখী নহয়। ধৰি লওক, আপুনি গাড়ীখন লৈ ৰাতি গুৱাহাটীলৈ যাবলৈ লৈছে, কিন্তু আপোনাৰ সেই গাড়ীখনৰ লাইটটোৰ পোহৰ জানো ডাইৰেক্ট গুৱাহাটীত পৰিবগৈ? সেইটোতো কেতিয়াও নপৰে। গাড়ীখনৰ লাইটটোৱে 100 বা 200 মিটাৰলৈকেহে পোহৰ দিব, আৰু ঠিক তেনেকৈ আপুনি আগবাঢ়ি গৈ এদিন গুৱাহাটী পাবগৈ। এদিন নহয়, এটা সময়ত গুৱাহাটী পাবগৈ। ঠিক তেনেকৈ আমি আমাৰ এতিয়া বৰ্তমান যিখিনি আছে, আমি যি কৰি আছোঁ, য'ত আছোঁ, সেইখিনিক লৈ আমি সদায় কৃতজ্ঞ হ'ব লাগিব। আৰু আমি বৰ্তমান কি কৰি আছোঁ, আমাৰ সেই লক্ষ্যটো পাবৰ কাৰণে আমি সেইটোতহে গুৰুত্ব দিব লাগিব। আৰু যেতিয়াই আমি সেইটোত গুৰুত্ব দিম, আমি তেতিয়াই আমি থকাখিনিক লৈ, আমি কৰি থকা কামটোক লৈ আমি সুখী হ'ব পাৰিম। আৰু তেতিয়াই আমাৰ এই ভৱিষ্যতৰ অপেক্ষা, কামটো হ'লেহে আমি সুখী হ'ম, সেই আমাৰ তেনেকুৱা ধৰণৰ অপেক্ষাবিলাক আমাৰ জীৱনৰ পৰা নাইকিয়া হ'ব। আৰু তেতিয়াই আমি বৰ্তমানটোক লৈ সুখী হ'বলৈ আৰম্ভ কৰিম। চাবচোন, সৰু সৰু ল'ৰা ছোৱালীবিলাকে কেতিয়াও অতীত আৰু ভৱিষ্যতক লৈ সিহঁতৰ কোনো তেনেকুৱা চিন্তা ভাৱনাই নাই। সিহঁত সদায় বৰ্তমানক লৈ সুখী থাকে। বৰ্তমান সিহঁতে কিমান খেলিবলৈ পাইছে, আজি সিহঁতে কি পাইছে, সেইটোক লৈহে সিহঁতে ব্যস্ত থাকে। কাৰণ সিহঁতে ভৱিষ্যত আৰু অতীতৰ কথা নাজানে। গতিকে সিহঁত কিমান সুখত থাকে আপুনি ভাবক। গতিকে আজিৰ পৰা আপুনি আপোনাৰ ওচৰত যি আছে, বৰ্তমান আপুনি যি কৰি আছে, য'ত আছে, যেনেকৈ খাই আছে, আপোনাৰ ওচৰত যিখিনি আছে সেইখিনিক লৈ কৃতজ্ঞ হওক আৰু সেইখিনিক লৈ সুখী হ'বলৈ চেষ্টা কৰক। চাব, আপোনাৰ ভৱিষ্যতটো সুন্দৰ হৈ যাবলৈ আৰম্ভ কৰিছে। ধন্যবাদ ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে। ভিডিঅ'টো যদি পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। আকৌ এবাৰ ধন্যবাদ জনাইছোঁ আপোনালোকক।